গুড ইভিনিং মোৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি তোমালোকক মই শিকাম 10মান শ্ৰেণীৰ লেচন নম্বৰ 12 বিদ্যুৎ আৰু বিদ্যুতৰ সম্পৰ্কে আজি ষ্টেপ বাই ষ্টেপ আমি চাম। আৰু তুমি যদি এজন ক্লাছ 10ৰ ছাত্ৰ হয় তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চাবা, স্কিপ নকৰাকৈ ভালদৰে চাবা। আৰু যদি আপুনি এজন অভিভাৱক হয় তেন্তে আপোনাৰ সন্তানক ভিডিঅ'টো আপুনি দেখাওক, কিবা হ'লে উপকাৰ হ'ব। তো আশা কৰিব পাৰি আমি ষ্টেপ এনেকৈ চাম যাতে 100ৰ পৰা 100 পাওঁ। অ'কে, তো বেছি কথা নকৰি আমি আলোচনা কৰোঁ। তো লেচনৰ নাম হৈছে কি? বিদ্যুৎ। লেসনৰ নাম হৈছে বিদ্যুৎ, লেসন নম্বৰ 12। তো এইটোৰ বিষয়ে আজি আমি সম্পূৰ্ণ ডিটেইলছত চাম। ওকে, তো সব বিদ্যুৎ মানে কি? ফাৰ্ষ্টত আমাৰ জানিব লাগিব বিদ্যুৎ মানে কি। বিদ্যুৎ হৈছে এক প্ৰকাৰৰ শক্তি। যেনেকৈ আমি সোলাৰ শক্তি ইউজ কৰোঁ, ঠিক তেনেদৰে বিদ্যুৎ হৈছে এক প্ৰকাৰৰ শক্তি যিটো নেকি আমি ঘৰত ব্যৱহাৰ কৰোঁ, স্কুলত ব্যৱহাৰ কৰোঁ, অফিচত ব্যৱহাৰ কৰোঁ, আমি সকলো ঠাইতে এইটো ব্যৱহাৰ কৰোঁ। ওকে, তো ফেন চলাওঁ, বাল্ব জ্বলাওঁ, এইবোৰ কিহৰ জৰিয়তে চলাওঁ? আমি বিদ্যুতৰ যোগেদি। কাৰেণ্ট বুলি ক'লে আমি বুজি পাওঁ হয়নে নাই? তো বিদ্যুৎটো কিহেৰে গঠিত? আমি বিদ্যুৎ কি পালোঁ? বিদ্যুৎটো পালোঁ আমি এক প্ৰকাৰৰ শক্তি। বিদ্যুৎটো কি? এক প্ৰকাৰৰ শক্তি। তো এইখিনি বুজি পালোঁ। বিদ্যুৎটো হৈছে এক প্ৰকাৰৰ শক্তি। ষ্টাৰ মাৰ্ক দি এইবোৰ লিখি থবা। ওকে, বিদ্যুৎ হৈছে এক প্ৰকাৰৰ শক্তি। পাইছেগৈনে ক্লিয়াৰ? মনত ৰাখিবা, খাতা আৰু কলম লৈ বহি থাকা। খাতা আৰু কলম লৈ বহি কি লিখি দি আছো বহীত লিখি যোৱা। শুই থাকি চালে লাভ নাই। বহি থাকি ক'ৰবাত তুমি এনে বহি থাকি চাই আছা, কিবা লাভ নাই। কমচে কম এটা বহি লৈ লোৱা, এটা কলম লৈ লোৱা, টেবুলৰ সন্মুখত মোবাইলটো থৈ পিনে, লেপটপটো থৈ পিনে ধুনীয়াকৈ ক্লাছটো মনোযোগেৰে চোৱা। ক'ৰবাত অলপ কনফিউজন লাগিলে তোমালোকে ভিডিঅ'টো অলপ আগা পিছা কৰি চাবা। তাৰ উপৰি যদি বুজি নাপাওঁ, মোৰ তলত মোৰ কণ্টেক্ট নম্বৰ থাকিব, তোমালোকে ডাইৰেক্ট মোৰ লগত কণ্টেক্ট কৰি কনফিউজনখিনি ক্লিয়াৰ কৰিব পাৰিবা। ওকে, তো আমি কি পালোঁ? বিদ্যুৎ হৈছে এক প্ৰকাৰৰ শক্তি, হয়নে? তো নেক্সট চোৱা, বিদ্যুৎটো কিহেৰে গঠিত জানিব লাগিব। নাই চাপোজ আৰু তুমি এখন ঘৰ বনাইছা, ঘৰটো কিহেৰে গঠিত? ঘৰটো যদি আমি কওঁ ইট, বালি, পাথৰ, কাঠ, টিন, এইবোৰেৰে গঠিত। তো বিদ্যুৎটো কিহেৰে গঠিত? তো বিদ্যুৎটো প্ৰধানত আমি যদি বুজিব যাওঁ, বিদ্যুৎটো কিহেৰে গঠিত এইটো যদি আমি বুজিব যাওঁ, বিদ্যুৎটো দুটা আধানেৰে গঠিত। মানে মেইনলি বিদ্যুৎটো আধানেৰে গঠিত। বাস, ওকে, আমি এইখিনি বুজি পালোঁ। বিদ্যুৎ হৈছে আধানেৰে গঠিত, হয়নে? তো বিদ্যুৎৰ আধান কেই প্ৰকাৰ? আধান হ'ল দুই প্ৰকাৰ। লিখি লোৱা। আধান দুই প্ৰকাৰৰ। ওকে, আধান কেই প্ৰকাৰ? আধান দুই প্ৰকাৰৰ, হয়নে নাই? তো কি আছে চোৱা। 1 নম্বৰ ধনাত্মক আধান, এইটো ধনাত্মক আধান। আৰু 2 নম্বৰ কি আছে? ঋণাত্মক আধান। 1 নম্বৰ কি? ধনাত্মক আধান, 2 নম্বৰ ঋণাত্মক আধান। তো এইখিনিলৈকে জানি লোৱা। ফাৰ্ষ্ট মেইন কনচেপ্টটো আমি কি বুজি পালোঁ? বিদ্যুৎ এক প্ৰকাৰৰ শক্তি। বিদ্যুৎ হৈছে যিটো নেকি আমি ঘৰত, অফিচত, চব জেগাতে ইউজ কৰোঁ। সচৰাচৰ আমাৰ মোষ্ট ইম্পৰ্টেণ্ট এটা শক্তি, আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় এবিধ শক্তি। আৰু এই বিদ্যুৎটো আধানেৰে গঠিত। আধান হৈছে দুই প্ৰকাৰৰ, এটা হৈছে ধনাত্মক আধান, আনটো হৈছে ঋণাত্মক আধান। বাৰু বুজি পালোঁ যে বিদ্যুৎৰ দুটা আধান আছে, এটা হৈছে ধনাত্মক আধান, এটা হৈছে ঋণাত্মক আধান। এতিয়া কথা হ'ল যে আমি বিদ্যুৎ চালু হ'লে বা বিদ্যুৎ বৰ্ডত আমি চুইচ দিলে কেনেকৈ কাৰেণ্টটো যাই পিনে আমাৰ ভালটো জ্বলে, হয়নে নাই? তো তাৰ কাৰণে কি কৰিব লাগিব? বিদ্যুৎৰ প্ৰবাহ হ'ব লাগিব, বিদ্যুৎটো গতি কৰিব লাগিব। কেনেকৈ বিদ্যুৎ গতি কৰে? যেনেকৈ আমি চাওঁ যে পানী, উজনিৰ পৰা পানী এৰি দিলে নামনিত লাহে লাহে গতি কৰে, হয়নে নাই? তো এইটো পানীৰ সোঁত বুলি কওঁ। ঠিক তেনেদৰে বিদ্যুৎৰো প্ৰবাহ আছে। বিদ্যুৎ চাপোজ ধৰি লোৱা এটা পৰিৱেশ তার, হয়নে নাই? সাপোজ মই ধৰিলোঁ এইটো এ বিন্দু, এইটো বি বিন্দু, হয়নে নাই? তো এ বিন্দু ধৰিলে আমি ধনাত্মক আধান আৰু বি বিন্দু ধৰিলে আমি ঋণাত্মক আধান, হয়নে? তোমালোকে মনত ৰাখিবা, ধনাত্মক আধানক প্লাস চিহ্নেৰে বুজায় আৰু ঋণাত্মক আধানক মাইনাস চিহ্নেৰে বুজায়। মোস্ট ইম্পৰ্টেণ্ট বস্তু, ধনাত্মক আধানক
প্লাস চিহ্নেৰে বুজায়, ঋণাত্মক আধানক মাইনাস চিহ্নেৰে বুজায়। ঠিক আছে, বহিত লিখি লোৱা। তো আমি সাপোজ ধৰি ললে এইটো এটা পৰিৱেশ তাঁৰডালৰ মাজতে কি আছে, বিন্দু এটা দিছো আৰু বি দিছো, হয়নে নাই? তো থাকিবই তাৰৰ এটা মূৰ থাকিব আৰু শেষ মূৰ এটা থাকিব। তো ষ্টাৰ্টিং পইণ্টটো বা ষ্টাৰ্টিং মূৰটো তুমি এ বিন্দু বুলি ধৰি লোৱা আৰু নেক্সট মূৰটো তুমি বি বিন্দু বুলি ধৰি লোৱা। এতিয়া কথা হ'ল আমি বিদ্যুৎটো পাৰ হৈ যায় কেনেকৈ চোৱা, এই যে ধনাত্মক আধান যে আছে এ বিন্দু, হয়নে নাই? তো সদায় বিদ্যুৎৰ প্ৰবাহ কি হয়, ধনাত্মক আধানৰ পৰা গতি কৰি ঋণাত্মক আধানলৈ বিদ্যুৎৰ প্ৰবাহ হয়। মনত ৰাখিবা, বিদ্যুৎৰ প্ৰবাহ কেতিয়াও আধান কেতিয়াও ঋণাত্মক আধানৰ পৰা উল্টাকৈ নাযায়। সাপোজ এইটো মাইনাছৰ আছে, এইটো প্লাছৰ আছে, তো এনেকৈ কেতিয়াও বিদ্যুৎ প্ৰবাহ নঘটিব। বিদ্যুৎ সদায় ধনাত্মক এনেকৈ কেতিয়াও নঘটে, বুজি পালা? মানে মাইনাছৰ পৰা কেতিয়াও নাহে, সদায় কি হয়, প্লাছৰ ফালৰ পৰা মাইনাছৰ ফালে আধানৰ গতি কৰে। তো আমি এটাকে ধৰিব পাৰোঁ, হয়নে? বিদ্যুৎৰ প্ৰবাহৰ যেটো নেকি আধানৰ প্ৰবাহ, সেই আধানটো ঋণাত্মকৰ বিপৰীত ফালৰ পৰা আহে, হয়নে? এইপিনে যদি ঋণাত্মক আধান থাকে, সোঁফালে যদি ঋণাত্মক আধান থাকে তেন্তে বাওঁফালৰ পৰা আধান আহিব, যদি বাওঁফালে ঋণাত্মক আধান থাকে তেন্তে সোঁফালৰ পৰা আধান আহিব। মনত ৰাখিবা, তোমালোকৰ বৰ্তনী আকৌতে সেইবোৰ বস্তু লাগিব। বৰ্তনী মানে বিদ্যুৎৰ এটা বন্ধ সঁজুলি। আমি লাহে আলোচনা কৰিম সেইবোৰ নেক্সটত, হয়নে? আমি মেইন কনচেপ্টখিনি আলোচনা কৰি লওঁ। তো আমি কি বুজি পালো, বৈদ্যুতিক আধান ধনাত্মক আধানৰ পৰা সকলো সময়ত ঋণাত্মক আধানলৈ গতি কৰে। মেইন টপিক, মেইন বস্তুখিনি আমি বুজি পালো। তো নেক্সটত চোৱা, নেক্সটত আমি কি পঢ়িম, একদম ইম্পৰ্টেণ্ট বস্তুবোৰ আমি বেছিক কনচেপ্টখিনি পঢ়ি লওঁ। আমি নেক্সটত পঢ়িম, নেক্সট এটা পেজ সেট কৰি লওঁ। সো নেক্সটত আমি পঢ়িম বিদ্যুৎ প্ৰবাহৰ বৰ্তনী। কি পঢ়িম, বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী। ওকে, আমি কি পঢ়িম, বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী। এইটোৰ বিষয়ে আমি ভালদৰে চাওঁ। এতিয়া বিদ্যুৎ প্ৰবাহটো আমি বুজি পালো যে কোনো এটা তাৰৰ মাজেদি, কোনো এটা পৰিৱেশী তাৰৰ মাজেদি ধনাত্মক আধান পাৰ হৈ যোৱাকে বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয়। এইখিনি লিখিলে হ'ব, তোমালোকে লিখি লোৱা, বহি ওলাইছে নহয়, লিখি লোৱা। বিদ্যুৎ প্ৰবাহক কিহেদি বুজায়, বিদ্যুৎ প্ৰবাহক ইংৰাজী আই আখৰেদি বুজায়। কিহেদি, ইংৰাজী আই আখৰেদি বুজায়। কাক, প্ৰবাহক। প্ৰবাহ ক্লিয়াৰ, বিদ্যুৎ প্ৰবাহক ইংৰাজী আই আখৰেৰে বুজোৱা হয়, হয়নে নাই? আৰু বিদ্যুৎ প্ৰবাহৰ এছআই এককটো কি, এম্পিয়াৰ। মনত ৰাখিবা, এম্পিয়াৰ মষ্ট ইম্পৰ্টেণ্ট বস্তু, যাক ইংৰাজী এ আখৰেদি বুজোৱা হয়। এইখিনি বস্তু মনত ৰাখা বিদ্যুৎ প্ৰবাহৰ বিষয়ে। বাছ এইখিনি, আৰু একো নালাগে। এছআই একক, এইটো কি, এছআই একক, হয় না? যাক নেকি কিহেদি বুজোৱা হয়, ইংৰাজী এ আখৰেদি বুজোৱা হয়। ক্লিয়াৰ? তো এতিয়া আমি বৰ্তনী চাম। ওকে, আমি কি চাম, প্ৰবাহটো ক্লিয়াৰ হ'ল। এতিয়া আমি চাম বৰ্তনী। আৰু বৰ্তনীৰ বিষয়ে আমি অলপ আলোচনা কৰি লওঁ। তাৰ আগতে প্ৰবাহটোতো ক্লিয়াৰে হ'ল, হয়নে নাই? তো বৰ্তনী কি, ইয়াৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। বহি লওঁ। বৰ্তনী হৈছে বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ। তোমালোকে ডেফিনেশ্যনটো প্ৰথমত লিখা, তাৰপিছত মই কৈ আছোঁ কি কৰিব লাগে। ডেফিনেশ্যনটো লিখা, মই লিখি দিছোঁ। বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু কি, বন্ধ পথ। লিখিলা? এটাক বৰ্তনী বোলে, লিখা। এটা, সরি বলুন, এটা বর্তনী বলে। ক্লিয়ার? যে বিদ্যুৎ প্রবাহ নিরবিচ্ছিন্ন আর বন্ধ পথ এটাক বর্তনী বলে। টেনশন নাই, মই বুঝাই দিম নহয়, মই আছো নহয়। স্যার বুঝি নাপালো, আছো নহয়। সাপোজ ধৰা তুমি এটা পৰিৱেশ তাৰেদি তুমি এফালৰ পৰা আনফাললৈ বাল্ব জ্বলাইছা।
তাত তুমি কি ইউজ কৰিছা ব্যাটারি ইউজ কৰিছা বাল্ব ইউজ কৰিছা সুইচ ইউজ কৰিছা এটা এমিটাৰ ইউজ কৰিছা এই যে তুমি এটা সজনি ইউজ কৰিলা নহয় কৰি পিনে যে এটা বাল্ব জ্বলালা এইটো কোহাব বৰ্তনী মই স্ট্ৰাকচাৰ আকি দেখাই দিছো মানে তোমালোকৰ পৰীক্ষাত আহে মই আৰু ডিটেইলছত তালৈ আলোচনা কৰিম সাপোজ ধৰা এইটো এটা পৰিৱেশ তাৰ মানে ইয়াত তুমি এটা ভাল্ব ইউজ কৰিছা মানে ইয়াত তুমি এটা এমিটাৰ ইউজ কৰিছা মানে তাৰ পিছত চোৱা ইয়াত তুমি এটা সুইচ ইউজ কৰিছা এটো কি সুইচ ঠিক আছে এটো মুক্ত সুইচ বুলি কয় এটো বন্ধ সুইচ বুলি কয় মই স্ট্ৰাকচাৰবোৰ দেখাই দিম কোনটো কি বুলি কয় এই চিহ্নবোৰ তোমালোকে মনত ৰাখিব লাগিব আৰু সাপোজ এইটো কু এটা ডাঙৰ এটা সৰু সৰুটোক মাইনাস তাৰ ডাঙৰটোক প্লাস হয় নাই তো এটো কু দি পিনে তোমালোকে এটা পৰিৱেশ তার বনালা হয় নাই তোমালোকে ইয়াত ব্যাটারি ইউজ কৰিলা এটো সুইচ ইউজ কৰিলা এটো এমিটার ইউজ কৰিলা এটো ভালভ ইউজ কৰিলা সুইচটো বন্ধ কৰি দিয়া লগলে কারেন্ট চালিত হল এই যে এটা সজুলি ইউজ কৰিলা নহয় এইটোকো কোহাব বৰ্তনী এইটো কি বুলি কব বৰ্তনী তোমালোকে কব এটা ভালভ ইউজ কৰি এটা এমিটাৰ ইউজ ব্যৱহাৰ কৰি এটা সুইচ ব্যৱহাৰ কৰি এটা কুক ব্যৱহাৰ কৰি তোমালোকে এখন বৈদ্যুতিক বৰ্তনী চিত্ৰ আঁকা বুজি পালা তো আঁকিব লাগিব তো তোমালোকৰ সুবিধাৰ্থে মই সাইডত চিহ্নবোৰ দি দিম যে তোমালোকৰ সুইচটো কাক দিয়া হয় সাপোজ ধৰা তোমালোকৰ সুইচটো এইটো চিহ্নক এইটো মুক্ত সুইচ বুলি কোৱা হয় এইটো বন্ধ সুইচ বুলি কোৱা হয় এইটো ভালভ চিহ্ন এইটো দি বুজোৱা হয় এইটো এমিটাৰ দি বুজোৱা হয় হয়নে এইটো ৰুট কোৱা হয় তো এইবোৰ মই স্ট্ৰাকচাৰ সাইডত দি দিম তোমালোকে চাই ল'বা আৰু লিখি ল'বা ওকে তো সাপোজ ধৰা আৰু আছে এইটো ব্যাটারি বুলি কোৱা হয় এইটো ব্যাটারি বুলি কোৱা হয় তো এই সৰু চিহ্নক মাইনাস আৰু ডাঙৰ চিহ্নক কি বুলি প্লাস বুলি দিয়া হয় তো আমাৰ ইয়াত কোনটো প্লাস হ'ব এইটো প্লাস হ'ব আৰু এইটো মাইনাস হ'ব তো প্ৰবাহটো কোন ফালৰ পৰা গতি কৰিব অলপ আগত যে পঢ়িলো প্ৰবাহটো কোন ফাল এইটো প্লাস ঠিক আছে এটো প্লাস এটো মাইনাস তো বিদ্যুতৰ প্ৰবাহ যেটো কি বিদ্যুতৰ গতি এটো কোন ফালৰ পৰা হ'ব এ প্লাসৰ ফালৰ পৰা হয় নাই প্লাসৰ ফালৰ পৰা বিদ্যুৎ গতি কৰিব এটো মোস্ট ইম্পৰ্টেন্ট এটো দিব লাগিব এটো নিদিলে কিন্তু মাৰ্ক নপোৱা তোমালোকে বৰ্তনী চিত্ৰ আঁকোৱা তো এই এমিটাৰৰ এটো আকৌ প্লাস এটো আকৌ মাইনাস মনত ৰাখিবা ঠিক আছে তো এনেকে বিদ্যুৎ প্ৰবাহ ঘটিব তো আমি বৰ্তনী বুজি পালো বৰ্তনী বিদ্যুৎ প্ৰবাহ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটা বৰ্তনী বলে এই যে আমি আঁকিলো চিত্ৰ এটো হৈছে বৰ্তনী হয়নে ওকে তো বৰ্তনী এমিটাৰ ভালভ সুইচ ব্যাটারি টেটে সব আমি চিনি পালো হয়নে নাই তো নেক্সট আমি চাম আধানৰ এসায়কক কি আধান কি এটোৰ বিষয়ে চাম নেক্সট পেজ আমি চাম ৰবা নেক্সট পেজ আমি চাম সো নেক্সটত কি আছে সো আমি নেক্সটত চাম বিদ্যুৎ প্ৰবাহ পঢ়িলো আমি কি পঢ়িলো আমি প্ৰবাহ পঢ়িলো মানে তাৰ পিছত আধান পঢ়িলো আৰু এই যে আমি বৰ্তনী এটা আঁকিছিলো ইয়াত আমি যে ইয়াত এটা এনেকে বৰ্তনী আঁকিছিলো এমিটাৰ সুইচ ব্যাটারি মাইনাসৰ এটো প্লাসৰ এনেকে যেটা স্ট্ৰাকচাৰ আঁকিলো আমি হয়নে নাই তো ইয়াৰ পৰা যদি কারেন্টটো স্টার্ট হয় কারেন্টটো যদি এনেকে পাৰ হৈ যায় তেতিয়াহলে কি হ'ব আমাৰ এটা সময় লাগিব 1 সেকেন্ডৰ সময় লাগিব হয়নে নাই তো এই সময় প্ৰবাহ আধান আৰু এই সময়ৰ মাজৰ এটা সম্পৰ্ক আছে কি আছে সম্পৰ্ক আছে হয় নাই এই সম্পৰ্কটো নেকি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকৰ বহুত কোৱেশ্চন আহে মেট্ৰিকত আহিবই 2 মাৰ্কৰ কাৰণে 2 মাৰ্কৰ বাবে এটা কোৱেশ্চন আহিবই তোমালোকৰ কেনেকৈ আহিব মই আলোচনা কৰি দিম চোৱা প্ৰবাহক আমি কি দি বুজো আই আধানক কি দি বুজো আমি আধানক আমি চোৱা মই ইয়াত আকৌ লিখিছো প্ৰবাহক আমি আই আখৰ দি বুজো হয়নে অলপ আগত কৈছিলো হয়নে তাৰ পিছত আধানক আমি কি দি বুজো আধানক আমি ক্যাপিটাল কিউ বা স্মল কিউ যেনে দিও কিউ কোয়ান্টিটি হয়নে নাই তো আধানক আমি কিউ দি বুজো হয়নে নাই তো সেকেন্ড হল যে আমি সময় কি দি বুজো
ইংৰাজী আখৰ সময়ক আমি টি এ দি বুজো টাইম সময় ক্লিয়াৰ তো এইখিনি বস্তু আমি ইংৰাজীত লিখি ললো প্ৰবাহক আমি আই দি বুজো আই আখৰ দি আধানক আমি কিউ আখৰ দি বুজো সময়ক আমি টি আখৰ দি বুজো হয় নাই তো এতিয়া প্ৰবাহ আধান আৰু সময়ৰ মাজৰ সম্পৰ্কটো হ'ল I equal Q by T এটো মানে কি বুজাইছে প্ৰবাহ আদান আৰু সময়ৰ মাজৰ সম্পৰ্ক এটো এই সম্পৰ্কটো তোমালোকক বুজাইছে যে I equal Q by T মানে এই সম্পৰ্কটো তোমালোকক বুজাইছে যে লিখি লোৱা যেতিয়া কোনো এটা পৰিবাহীৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে T সময়ত মুঠ আধান চালিত হয় তেতিয়া এই প্ৰস্থচ্ছেদৰ মাজেৰে চালিত হোৱা বিদ্যুৎ প্ৰবাহ হ'ব I লিখি লোৱা ভিডিওটো স্কিপ কৰি লাহে লাহে লিখি লোৱা যে আকৌ এবাৰ কৈছো যেতিয়া কোনো এটা পৰিবাহীৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে টি সময়ত মুঠ আধান চালিত হয় তেতিয়া হে প্ৰস্থচ্ছেদৰ মাজেৰে চালিত হোৱা প্ৰবাহ হ'ব I তো এইটো মানে আমি কি বুজিলো মই তোমাক বুজাই দিছো সাপোজ ধৰা এইটো এটা মই পৰিবাহী লৈছো ওকে মই 3D অলপ আগে ললো সাপোজ ধৰা মই এইটো এটা পৰিবাহী লৈছো বা এইটো এটা পেন আছে হল তো এই পৰিবাহী বা পেনটোৰ মাজত সো আমাৰ সকলো বস্তু কি আছে দিগ আৰু প্ৰস্থ আছে এই পৰিবাহীৰ কি প্ৰস্থ আছে হেতু কি প্ৰস্থচ্ছেদ বুলি কৈছে তো সকলোৰে কি আছে প্ৰস্থ আছে আৰু এইটো দিগ বুলি ক'ব এইটো প্ৰস্থ বুলি ক'ব এইটো দিগ বুলি ক'ব আৰু এইটো প্ৰস্থ বুলি ক'ব হয়নে নাই এইটো প্ৰস্থ বুলি ক'ব তো এইখিনি বস্তু আমি বুজি পালো দিগ আৰু প্ৰস্থ এই প্ৰস্থ যে আছে এই কেইবাটা প্ৰস্থ মিলি কেইবাটা প্ৰস্থ সেট মিলি এটা পৰিবেশ সৃষ্টি হয় তো এই মানে নাই যে প্ৰতি সেকেন্ডত পাৰ হৈ যোৱা বা মই টাইমটো সেকেন্ড ধৰি লৈছো প্ৰতি সেকেন্ডত পাৰ হৈ যোৱা আধান এই প্ৰস্থচ্ছেদৰ মাজেৰে পাৰ হৈ যোৱা আধানক আমি এম্পিয়াৰ বুলি কম এই আধানটো সাপোজ তুমি ধৰি লোৱা আমি আধানটো এক আধান ধৰিছো আৰু সময়টো 1 সেকেন্ড ধৰিছো ইকুৱেল এম্পিয়াৰ টু 1 এম্পিয়াৰ ধৰিছো তাৰমানে এটো মানে কি বুজাইছে যে এই প্ৰস্থচ্ছেদৰ মাজেৰে 1 সেকেন্ডত 1 আধান পাৰ হৈ যায় আৰু ইয়াকে কি বুলি ক'ব 1 এম্পিয়াৰ ওকে ক্লিয়াৰ বুজি পালা যে কোনো এটা প্ৰস্থচ্ছেদৰ মাজেৰে 1 সেকেন্ডত 1 আধান পাৰ হৈ গলে তা কি বুলি ক'ব 1 এম্পিয়াৰ বুলি ক'ব যাৰ কনফিউজন আছে লিখি লোৱা ষ্টাৰ মাৰ্ক দি লিখি লোৱা কোনো এটা পৰিবাহীৰ প্ৰস্থচ্ছেদৰ মাজেৰে 1 সেকেন্ডত 1 আধান পাৰ হৈ যোৱাকে 1 এম্পিয়াৰ বুলি ক'ব ওকে ক্লিয়াৰ তো আমি নেক্সট চাম আধানৰ এসআই একক কি এসআই একক কি বিদ্যুৎ আধানৰ এসআই একক হ'ল কুলম বিদ্যুৎ আধানৰ এসআই একক হ'ল কুলম যেটো নাকি ইংৰাজী সি আখৰ দি বুজোৱা হয় এখানে আমি বুজি পালো কি কি পঢ়িলো প্ৰবাহ আধান আৰু সময়ৰ মাজত সম্পৰ্ক পঢ়িলো মানে নাই প্ৰবাহক আমি কি দি বুজো প্ৰবাহক আমি আই দি বুজো আধানক আমি কি দি বুজো কিউ দি বুজো সময়ক আমি কি দি বুজো টি দি বুজো মানে নাই তো এইটোৰ মাজত সম্পৰ্কটো হ'ল I ইকুৱেল কিউ বাই টি ৰিভিজন মাৰি লৈছো আমি একেবাৰে সব বস্তু মই কৈছো না স্টেপ বাই স্টেপ কৰিম 100 ৰ পৰা 100 আমাৰ টাৰ্গেট এটো পৰীক্ষাত আমাৰ টাৰ্গেট কিমান 100 ৰ পৰা 100 আমি এটা মাৰ্ক মানে যাব নিদিও এই যাব নিদিও আৰু মেইন কথাটো তোমালোকে যদি কনসেপ্ট খিনি বুজি নোপোৱা তেন্তে তোমালোকে সব মাৰ্কৰ যিখিনি 45 মাৰ্কছ আছে তোমালোকে নোপোৱা তো তোমালোকে মেইন গুৰুত্বটো ক'ত দিবা তোমালোকে মেইন গুৰুত্ব দিবা কনসেপ্টত যদি এবাৰ কনসেপ্ট ক্লিয়াৰ হৈ যায় নহয় বিন্দাস লিখি যাব পাৰিবা টেনশন নাই তামাক পান খাবাৰো লিখিবা যদি এবাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় আৰু যদি মুখস্থ বিদ্যাত যোৱা তেন্তে ওপৰা লাই জানে কি হ'ব মুখস্থ বিদ্যা যাব নালাগে আমি মেইন কনসেপ্ট বুজিব লাগে কনসেপ্ট বুজিবলে একো টেনশন নাই তো এটো মানে কি বুজাইছে I ইকুৱেল কিউ বাই টি টু কি বুজাইছে ইয়া ধুনীয়াকৈ বুজাই দিলো হয় নাই যে প্ৰতি 1 সেকেন্ডত এই প্ৰস্থচ্ছেদ যে আছে প্ৰতি 1 সেকেন্ডত এই প্ৰস্থচ্ছেদৰ মাজেৰে পাৰ হৈ যোৱা আধানে হ'ব 1 এম্পিয়াৰ মানে প্ৰতি 1 সেকেন্ডত 1 আধান পাৰ হৈ গলে হ'ব তাক ক'ব কি 1 এম্পিয়াৰ বুলি ক'ব লিখি লোৱা যদি অসুবিধা আছে লিখি লোৱা তো এতিয়া আমি জানিম আমি নেক্সট নতুন এটা পেজত যাও তাৰ পিছত যেটো আমি পঢ়িম ৰেডি সবে ৰেডি তোমালোকে হনকালে তোমালোকৰ যে ফ্ৰেন্ড সাৰ্কেল থাকিলে তোমালোকে সবকে শেয়াৰ কৰা ফ্ৰেন্ড সাৰ্কেল যিমান আছে সবকে শেয়াৰ কৰা সবকে সুযোগ কৰি দিয়া ভিডিওটো চোৱাৰ কাৰণে সুযোগ কৰি দিয়া সবে যাতে ভাল ৰিজাল্ট কৰে হেতু আশা তো নেক্সট টাইম কি চাম আমি চাম যে বিদ্যুতৰ আধান আমি পঢ়িলো কুলম তো 1 কুলমত
কিমান ইলেক্ট্ৰন থাকে তোমালোকে মনত ৰাখিবা যেতিয়া বিদ্যুৎ লেছনটো সৃষ্টি কৰিছিল যেতিয়া বিদ্যুৎ লেছনটো আৱিষ্কাৰ হৈছিল বিদ্যুৎ বস্তুটো আৱিষ্কাৰ হৈছিল তেতিয়া ইলেক্ট্ৰন প্ৰটন আৱিষ্কাৰ হোৱা নাছিল পৰৱৰ্তী সময়ত ইলেক্ট্ৰন প্ৰটন আৱিষ্কাৰ হৈছিল সেইকাৰণে ইলেক্ট্ৰন প্ৰটনটো পিছত আলোচনা কৰিছিল ইয়াৰ ওপৰত ঠিক আছে তো আমি যদি এক কুলমত আধানৰ সংখ্যা গণনা কৰিব যাওঁ তেতিয়া হলে 6 * 10^18 টা ইলেক্ট্ৰন থাকে মনত ৰাখিবা হা এক কুলমত ইলেক্ট্ৰন কিমান থাকে 6 * 10^18 টা ইলেক্ট্ৰন থাকে লিখিলো পৰীক্ষাত আহিব এক কুলমত থকা ইলেক্ট্ৰন সংখ্যা কিমান এক কুলমত থকা ইলেক্ট্ৰন সংখ্যা হৈছে 6 * 10^18 টা লিখিলো মোস্ট ইম্পৰ্টেন্ট কথা তো এতিয়া মই যদি বুজি পাও আমি এক কুলমত ইলেক্ট্ৰন কিমান থাকে এটা ইলেক্ট্ৰনত বাৰু কিমানটা আধান থাকে জানিব লাগিব নে নাই তো তোমালোকে আৰু এটা বস্তু জানি লোৱা যে এক ইলেক্ট্ৰনত মই এটা ই দি লিখিম এক ইলেক্ট্ৰনত কিমানটা আধান থাকে মনত ৰাখিবা 1.6 * 10⁻⁻19 টা ঋণাত্মক আধান থাকিব কি আধান থাকিব ঋণাত্মক আধান মনত ৰাখিবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবোৰৰ পৰা শৰ্ট কোৱেশ্চন আহিব তাৰ পিছত আমি হৰুছে আৰু দুটামান বস্তু শিকিম শৰ্ট কোৱেশ্চনৰ বাবে একদম হৰু বস্তু 1 মিলি এম্পিয়াৰত কিমান এম্পিয়াৰ ওকে এইটো জানিব লাগিব যে 1 মিলি এম্পিয়াৰত 10⁻³ এম্পিয়াৰ মোস্ট ইম্পৰ্টেন্ট জানিব লাগিব 1 মিলি এম্পিয়াৰত 10⁻³ এম্পিয়াৰ 1 মিলি এম্পিয়াৰত কিমানত প্ৰকাশ কৰা হয় 10⁻³ এম্পিয়াৰত প্ৰকাশ কৰা হয় নেক্সট আৰু এটা বস্তু হৈছে 1 মাইক্ৰো এম্পিয়াৰত কিহত প্ৰকাশ কৰা হয় 10⁻⁶ এম্পিয়াৰত প্ৰকাশ কৰা হয় এই দুটা বস্তু মনত ৰাখিবা আৰু এই দুটা বস্তু শৰ্ট কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা ইম্পৰ্টেন্ট বস্তু বহুত ইম্পৰ্টেন্ট বস্তু এইটা বস্তু তো জানিব লাগিব আমি কি পঢ়িলো আধান পঢ়িলো প্ৰবাহ পঢ়িলো বিদ্যুৎ পঢ়িলো হয়নে 1 মিলি এম্পিয়াৰত কিমান এম্পিয়াৰ পঢ়িলো 1 মাইক্ৰো এম্পিয়াৰত কিমান এম্পিয়াৰ পঢ়িলো হয়নে আধানৰ এসআই একক পঢ়িলো প্ৰবাহৰ এসআই একক পঢ়িলো প্ৰবাহৰ ডেফিনেশন পঢ়িলো আধান বৰ্তনীৰ ডেফিনেশন পঢ়িলো বৰ্তনী বনোৱা শিকিলো হয়নে বৰ্তনী বনোৱা তোমালোকে যদি বৰ্তনী বনোৱা শিকিব যোৱা তোমালোকৰ মেইন বস্তু লাগিব কি মই লিখি দিছো লাগিলে মেইন বস্তু কেটা লাগিব সেই বস্তু কেটা হৈছে তোমালোকৰ ষ্ট্ৰাকচাৰ ইয়াতকে ভাল মই নতুনকৈ পেজ এড কৰিলো তোমালোকৰ মেইন বস্তু কেটা লাগিব তোমালোকৰ বৰ্তনী সজোৱা ষ্ট্ৰাকচাৰটোৰ ক্ষেত্ৰত মই তোমালোকক কেটামান চিটটো দিছো এই চিটটো কেটা তোমালোকে চাই লব মই সাইডত দি দিম লাগিলে মই ইয়াত কেটামান চিটটো আঁকি দিবৰ কাৰণে চেষ্টা কৰিছো চোৱা যে এটা বৈদ্যুতিক ব্যাটাৰী এক নম্বৰ কি আছে ব্যাটাৰী বা কোষ ব্যাটাৰী বা কোষ এটো কি শ্ৰেণীৰে বুজোৱা হয় অলপ আগত মই আলোচনা কৰিলো কিহেদি এনেকে যেটো প্লাস ডাঙৰটো আৰু সৰুটো মাইনাস এটো এটা কো এনেকে কেইবাটো কো লগ লাগে এটা ব্যাটাৰী হ'ব পাৰে বুজিবা এটো হৈছে এটা কো এনেকে কেইবাটো কো লগ লাগে এটা ব্যাটাৰী হ'ব পাৰে দুই নম্বৰত আমি যদি চাও মই কি কৈছো মনত ৰাখিবা হা কু এটো হৈছে কু কেইবাটো কু লগ লাগি এটা ব্যাটাৰী হয় কিন্তু তেন্তে কি হ'ব ব্যাটাৰীটো এনেকা নহব তো আমি এটো এনেকে লিখিব পাৰি ব্যাটাৰী বা কুহৰ সমষ্টি মানে নাই তো হেইটোক আমি কেইবাটাও কুহ লগ লাগি এনেকে দিব পাৰি হয়নে এনেকে এটো মাইনাসৰ এটো প্লাসৰ এটো হৈছে ব্যাটাৰী বা কুহৰ সমষ্টি কেইটা কু আছে যেন দেখো এটা দুটা তিনটা চাৰিটা কু আছে হয়নে তো এনেকে আমি ষ্ট্ৰাকচাৰবোৰ জানিব লাগিব তাৰ পিছত এটা মুক্ত চাবি যেটো চাবি নেকি মুক্ত অৱস্থাত থাকে এই মুক্ত চাবি 3 নম্বৰ মুক্ত চাবিৰ ষ্ট্ৰাকচাৰটো কি মুক্ত বহিলোৱা লিখিলোৱা চাবি মুক্ত চাবিৰ ষ্ট্ৰাকচাৰটো এনেকা থাকিব ঠিক আছে হল মুক্ত চাবিৰ ষ্ট্ৰাকচাৰটো এনেকা থাকিব
4 নম্বৰ জানিব লাগিব বন্ধ চাবি মানে বন্ধ চাবিটো হ'ব তোমালোকৰ এই এনেকৈ ফুট থাকিব মনত ৰাখিবা ঠিক আছে থাকিব নে এনেকৈ থাকিব তেতিয়া মানে কাৰেন্টটো পাৰ হৈ যাব মুক্ত চাবিত কারেন্ট পার হৈ নাযায় সাপোজ ধৰা এইটো এটা নদীৰ মাজত ব্ৰিজ নাই তুমি পাৰ হ'ব পাৰিবা জানো নোৱাৰিবা নহয় আৰু তুমি ইয়াত ব্ৰিজ দি দিছা তুমি পাৰ হৈ যাবা অবিয়াসলি হয়নে তো এইটো সম মুক্ত চাবি যত নেকি কারেন্টটো পাৰ হোৱা নাই এইটো সুইচ দিলে কারেন্টটো পাৰ হ'ব নহলে বাল্বটো নজ্বলে কারেন্টটো পাৰ নহয় আধানটো প্ৰবাহিত নহয় আৰু এইটো বন্ধ চাবি তাৰ মানে ইয়াত কারেন্টটো পাৰ হৈছে হয়নে নাই তো এনেকা বহুত স্ট্ৰাকচাৰ আছে মই স্ট্ৰাকচাৰবোৰ দি দিছো হয়নে তাৰ পিছত কি আছে ভালভ আছে আমাৰ লাগতিয়াল ভালভক আমি এনেকে বুঝো হয়নে তাৰ পিছত কি আছে আমি যদি চাও ৰুট আছে ৰুটটো ইম্পৰ্টেন্ট ৰুট জানিব লাগিব ৰুটটো আমি কেনেকে বুঝো ৰুটটো আমি এনেকে বুঝো তো এইবোৰ তোমালোকৰ জানিব লাগিব এমিটাৰ আছে এমিটাৰৰ কাম কি দি বুঝো 7 নম্বৰ এমিটাৰ হয়নে এমিটাৰ আছে না এমিটাৰক আমি এস ইনে দি বুঝো ওকে এটো এমিটাৰৰ তো প্লাস মাইনাস থাকে এমিটাৰৰ কাম কি এমিটাৰৰ কাম হলে এটা বৰ্তনী সাপোজ তুমি এটা বৰ্তনী হাজিলা এই বৰ্তনীত কিমান প্ৰবাহ পাৰ হৈছে প্ৰবাহ জোকা তাৰমানে সাপোজ মই তোমাক কলো তোমালোকৰ এনেকা কোৱেশ্চন আহিব ইয়াৰ পৰা সাপোজ মই একটা স্ট্ৰাকচাৰ আঁকিলো হয় না আৰু বহুত আছে তোমালোকৰ পেজ নাম্বাৰ 203 চাইলেবা তোমালোকৰ পেজ নাম্বাৰ 203 ত বহুত এটা চিত্ৰ আছে এবোৰ চাইলেবা সাপোজ মই গলো এটা কু এটা ব্যাটারি এটা চাবি হয়নে মুক্ত চাবি সাপোজ মই কলো এটা মুক্ত চাবি বন্ধ চাবি কোন আছে সাপোজ মুক্ত চাবি এটা ভাল মানে এটা এমিটাৰ ইউজ কৰি এখন বৰ্তনী আঁকা কি কৈছো এটা কু কৈছো এটা ব্যাটারি কৈছো এটা মুক্ত চাবি এটা ভাল এটা এমিটাৰ এনেকে কোৱেশ্চন আহে বহুতবাৰ পৰীক্ষাত আহিছিল তো তোমালোক এনেকে কোৱেশ্চন আহিলে তোমালোকে সদায় এনেকে লিখিবা কি কৈছে এটা কু বুলি কৈছে মানে নাই কু বুলি কলে এটা কু তো আমি এটা কু আঁকিম এনেকে ওকে এটো প্লাস এটো মাইনাস কেবাটো কু লক লাগিলে ব্যাটারিটো স্ট্রং হয় শক্তিশালী বেশি হয় এটা কু হলে ব্যাটারিটো কমজোরি বেশি হয় তো এইটো ডিফারেন্স আর বাকি ডিফারেন্স নাই তো সাপোজ ধৰা এটো কু দিলু মানে দিয়াৰ পিছত কি দিব দিছে আমাক এটা কু হলে তো ব্যাটারি সমষ্টি নহব এটা কু মানে কু দি দিলু তাৰ পিছত কি হ'ব মুক্ত চাবি আমাক চাবি দিব দিছে এটা হয়নে নাই তো মই সাপোজ ধৰা মই চাবিটো ইয়াত দি দিলু এটো মুক্ত চাবি হল মুক্ত চাবি তাৰ পিছত কি দিব দিছে তাৰ পিছত এটা ভালভ দিব দিছে সাপোজ ধৰা মই ভালভটো ইয়াত দি দিলু হ্যাঁ ভালভ দি দিলু সো স্ট্ৰাকচাৰবোৰ সেম হৈ আছে না নাই তাৰ পিছত কি দিছে এটা এমিটাৰ দিব দিছে হয়নে সাপোজ ধৰা মই ইয়াত এমিটাৰটো দি দিলু এমিটাৰটো দি দিলু ইয়াত প্লাস হ'ব মাইনাস হ'ব এটা প্লাস মাইনাস তো বিদ্যুৎটো কৰ পৰা পাৰ হৈ যাব ইয়াৰ পৰা ধনাত্মকৰ পৰা পাৰ হৈ যাব হয়নে কিন্তু ভল্টটো এতিয়া জ্বলিব নেকি নজ্বলে কাৰণ কি কাৰণ ইয়াত মুক্ত চাবি আছে ইয়াত যেতিয়া বন্ধ চাবি হ'ব তেতিয়া ভল্টটো জ্বলিব মানে এমিটাৰৰ কাম কি সাপোজ ধৰা এটোৰ মাজেদি কিমান কারেন্ট পাৰ হ'ল কিমান বিদ্যুৎ পাৰ হ'ল কিমান আদান পাৰ হ'ল এটো জোখিবৰ কাৰণে এমিটাৰ বহি থাকে ঘড়ীৰ কাটাৰ নিচিনা সাপোজ তোমালোকে ওজন করতে পাল্লা চাইছে না নাই কিছুমান কম্পিউটাৰ পাল্লা আছে কিমান ওজন হি কাটাৰ নিচিনা দেখাই দিয়ে ঠিক তেনেদৰে স্কেল কিবা এটা জোখত আমি স্কেল ব্যৱহাৰ কৰো মানে ঠিক তেনেদৰে বিদ্যুৎৰ প্ৰবাহ জোখত আমি এমিটাৰ ইউজ কৰো ওকে ক্লিয়াৰ তো এখিনি আছে আমাৰ ফাৰ্স্ট কনসেপ্ট এই কনসেপ্টৰ ওপৰত ভিত্তি কৰি আমি এটা অংক কৰিম তোমালোকৰ উদাহৰণ চোৱা উদাহৰণ হৈছে 12.2 নেকি নাই নিশ্চয় 12.1 এক্সাম্পলটো চোৱা ওকে তো তোমালোকৰ কি চাব লাগিব 12.1 মই নতুনকৈ এটা পেজ লৈ লিলো ইয়াত চোৱা কি চাম এক্সাম্পল 12.1 মানে এক্সাম্পল 12.1 এক্সাম্পল 12.1 ত কি কৈছে চোৱা যে এটা বৈদ্যুতিক ভালভৰ তাৰডালে 10 মিনিট সময় 5 এম্পিয়াৰ প্ৰবাহ লৈ বৰ্তনীটো চালিত বৈদ্যুতিক আধানৰ পৰিমাণ কিমান মানে কৈছে তোমাক যে এটা বৈদ্যুতিক তার মানে এই তারডালত এমূৰৰ পৰা এইটো মূৰৰ পৰা সাপোজ এটো এ বিন্দু এটো বি বিন্দু দিছো এইটো মূৰৰ পৰা এইটো মূৰলৈ বিদ্যুৎ পাৰ হওঁতে 10 মিনিট সময় লাগিছে টি2 কিমান লাগিছে 10 মিনিট সময় লাগিছে আৰু ইয়াৰ প্ৰবাহ এম্পিয়াৰ হৈছে 0.5 এম্পিয়াৰ
হয়নে নাই আৰু সময়টো 10 মিনিট সময়টো কিমান 10 মিনিট হয়নে তো এতিয়া ইয়াৰ মাজত চালিত হোৱা আধানৰ পৰিমাণ তোমাক ওলাব দিছে আধান কিমান আছে হয়নে নাই তো চোৱা আধানৰ পৰিমাণ আমি ওলাওতে আমাৰ ফাৰ্ষ্টত যেটো সম্পৰ্কতে আছিল আধান প্ৰবাহ আৰু সময়ৰ মাজত সম্পৰ্কটো আমি জানিব লাগিব তাৰ আগত আমাৰ গিভেন কি দিয়া আছে এইবোৰ চাম গিভেন কি দিয়া আছে কোৱা গিভেন আছে সময় দিয়া আছে হয়নে সময় দিয়া আছে সময়ক আমি কি দি বুঝো ইংৰাজী টি আখৰত দি বুঝো কিমান দিয়া আছে 10 মিনিট দিয়া আছে 10 মিনিট মানে তো মিনিট যিকোনো ইউনিট টাইমে সদায় একদম কমত থকা ইউনিট প্ৰকাশ কৰিব লাগে সাপোজ সময়টো যদি আমি ঘন্টাত থাকে আমাৰ সেকেন্ডত ওলাব লাগে মিনিট থাকিলে সদায় ইউনিট সদায় কমৰ একদম তলত যেটো একদম তলত হয় তাৰ তলত আৰু ইউনিট নাই সাপোজ ঘন্টা আৱাৰ্স বুজাই মানে মিনিটত সাপোজ ধৰা 1 মিনিট মানে 1 মিনিট দি আমি লিখো 1 ঘন্টা 1 আৱাৰ্স দি লিখো 1 সেকেন্ড দি লিখো তো এই তিনিটা ইউনিটৰ ভিতৰত যদি সময়ৰ ক্ষেত্ৰত আমি চাব যাওঁ সদায় আমি সেকেন্ডত দি অংক কৰিব লাগে সকলোতকৈ তলত যেটো থাকে হেতুতে আমি কৰিব লাগে হয়নে নাই তো এটুক যদি আমি ভাগ কৰিব যাওঁ এটুক ভাগ নাই আৰু কিন্তু আমি 1 ঘন্টা 1 ঘন্টাক আমি ভাগ কৰিব পাৰো মিনিটত ভাগ কৰিব পাৰো মিনিটক আকৌ সেকেন্ডত ভাগ কৰিব পাৰো মানে মিনিটক আকৌ আমি ভাগ কৰিব পাৰো মিনিটক আমি সেকেন্ডত ভাগ কৰিব পাৰো কিন্তু সেকেন্ডত আমি ভাগ কৰিব নোৱাৰো একাৰণে সদায় আমি সেকেন্ডত লম এতিয়া আমাৰ 10 মিনিটক আমাৰ সেকেন্ডত লব লাগিব তো 1 মিনিটত আমি যদি এটো সেকেন্ডত উলাব যাও 1 মিনিটত কিমান 60 সেকেন্ড হয়নে 60 সেকেন্ড তো কি হ'ব 10 মিনিটত 10 into 60 কিমান হ'ব 600 সেকেন্ড ওকে 1 গুণ 6 মানে আৰু শূন্য দুটা আছে 10 আৰু ইনটু 60 পূৰণ কৰিলে 600 সেকেন্ড 10 মিনিটত 600 সেকেন্ড তো আমি t2 পাই গলো কিমান t2 আমি পাই গলো 600 সেকেন্ড এতিয়া আমাক দিয়া আছে কি এম্পিয়াৰ দিয়া আছে হয়নে নাই এম্পিয়াৰ কাৰ আছে একক মনত ৰাখিব লাগিব এম্পিয়াৰটো সব প্ৰবাহৰ আছে একক তো আমাক প্ৰবাহ কিমান দিয়া আছে সো আমাক প্ৰবাহ দিয়া আছে প্রবাহ আমি কি দেব বুঝো আই আখর দেব প্রবাহ আমি আই আখর দেব মানে নাই তো আই কিমান দিয়া আছে 0.5 এম্পিয়ার ওকে ইমান দিয়া আছে মানে নাই তো ব্র্যাকেটত নেনে লিখা 0.5 এম্পিয়ার তো আমাৰ সময় প্রবাহ আৰু আধানৰ মাজত এটা সম্পৰ্ক পাইছিল এই সম্পৰ্কটোৰ কি I equal now we know that আমি জানো যে সিম্পল কথা এখানে জানিব লাগিব আমি জানো যে কি জানো সূত্ৰটো হল I equal কি I equal q by t এখানে জানো মানে তো মই এই বস্তুখিনি মুছি দিছো সাবাদে এটো তলত লিখিবা ঠিক আছে এটো তলত লিখিবা I equal v by q I equal q by t ইয়াৰ পিছত সোয়া আমাক কি ওলাব দিছে আমাক ওলাব দিছে আধান তাৰ মানে কি ওলাব দিছে হনে নাই তো q এটো যদি আমি বৰ্জপূৰণ কৰি দিও ইয়াৰ তলত কি আছে 1 আছে ইয়াৰ তলত 1 আছে হনে নাই ইয়াৰ তলত এটা 1 আছে তো এই 1 টো q আৰু 1 পূৰণ কৰিলে কি হৈ যাব q হৈ যাব ইকুৱেল i আৰু t পূৰণ মাৰিলে কি হৈ যাব i into t হৈ যাব হয় না i into t হৈ যাব তো ইয়াত q এর মান আমাক ওলাব দিছে q ইকুৱেল i এর মান কিমান আছে সো i এর মান প্রবাহৰ মান 0.5 হয় না তো 0.5 है ना इनटू আছে ইনটু দিয়া পূৰণ চিন t টিৰ মান কিমান আছে সো 60 সেকেন্ড আমি ওলাইছো মানে আমাক 10 মিনিট আছিল 10 মিনিটক আমি 660 নহয় সরি 600 সেকেন্ড ওলাইছো এতিয়া q ইকুৱেল এটো যদি পূৰণ কৰি দিও আমি কিমান পাম
পূৰণ কৰি দিলে আমি পাম 300 ছেকেণ্ড তোমালোকে পূৰণ যদি কৰিব নাজানা সাইডত তেনেকৈ পূৰণ কৰিবা 600.05 হয় না তো 5 শূন্য গুণ শূন্য 5 শূন্য গুণ শূন্য 6 5 6 গুণ 30 হয় না এখিনি জানিলে শূন্য দিয়ে শূন্য পূৰণ কৰিলে শূন্য শূন্য ওলাই থাকিব নিদিলেও একো নাই এটাৰ আগত পইণ্ট আছে তো এটাৰ আগত পইণ্ট কিমান পাই গ'লো 300 ছেকেণ্ড এই 300 ছেকেণ্ড একদম সহজ তো আমি আধান কিমান পালো 300 কি পালো সরি ইয়াত সেকেন্ড দিব নোৱাৰি কিমান পাম এম্পিয়াৰ 0.5 into 600 যদি আমি পূৰণ কৰি দিও আমি 300 পাই যাম 300 যেহেতু পাম এতিয়া কিউ অৰ্থাৎ আধানৰ এসআই কো কি কুলম এখানে আমাক কুলম দিব লাগিব সেকেন্ড দিলে ভুল হ'ব ওকে হ্যাঁ এটু প্ৰভাৰ এসআই কো হল এম্পিয়াৰ মানে ইউনিট 2 আছিল আৰু ইয়াত টাইমৰ এসআই কো হল 7 সেকেন্ড এবোৰ দিলে ভাল নিদিলো একো নাই মানে নেতো এইটো আমি পূৰণ কৰিলে পাম 300 কমি এই আধানত এসআই কো কি কুলমত লিখিব লাগিব এই টাইমে আধানৰ পৰিমাণ কিমান হ'ব 300 তো এইখিনিলৈ আজি ভিডিও সমাপ্ত কৰিম নেক্সটত আমি পঢ়িম প্ৰশ্নলি তোমালোকৰ নেক্সট ভিডিওত পঢ়িম আৰু তোমালোকে সদায় এটা ভিডিও পাবা আৰু যদি তোমালোকৰ ভিডিও কেইটা ভাল লাগে তোমালোকৰ যদি অলপ উপকাৰ হয় তুমি ভিডিওটো লাইক কৰি দিয়া আৰু শেয়াৰ কৰা কমেন্ট কৰা ভাল লাগিছে আৰু যদি কৰবাত কনফিউজন আছে তুমি ভিডিওটো স্কিপ কৰি চাই লোৱা তথাপি বুজি নাপালে মই ডেসক্ৰিপচনত মোৰ নাম্বাৰ দিয়া থাকিব মোৰ টোটালি মোৰ লগত কন্টাক্ট কৰিব পাৰিবা ডাইৰেক্ট কন্টাক্ট কৰা মই এ টু জেড ফ্ৰীতে পঢ়াম তোমালোকক কেনেকৈ মেট্ৰিকত ভাল ৰিজাল্ট কৰিব পাৰি হেতু লৈ চিন্তা কৰিম